আজি মই আসলতে মোৰ ডিউটি আছে নাছিল মই খেল মহানত ব্যস্ত তথাপিতো আজি মই কিবা কাৰণত ইয়াতে আহিলোঁ খেলৰ কাৰণে আহিলোঁ মই আজি 11টা বজাত দেখিলোঁ যে গছডাল দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে আৰু সেই দৃশ্য চিচি কেমেৰাত বন্দী হৈছে আসলতে প্ৰকৃতিৰ ওপৰত নিষ্ঠুৰতা দেখি মৰ্মান্তিক আঘাত পাইছোঁ আসলতে যদি গছডালে কথা ক'ব পাৰিলেহেঁতেন তেতিয়াহ'লে হয়তো আজি সেই দুষ্কৃতিকাৰীকেইটা চিনাক্ত হ'লহেঁতেন কিন্তু তেওঁলোকৰ উদ্দেশ্য অকল গছেই নাছিল তেওঁলোকৰ ইয়াৰ আঁৰত আৰু দুষ্কাৰ্যৰ জড়িত থকাৰ সন্দেহ হৈছে কাৰণ এই বিদ্যালয়খন হয়তো তেওঁলোকে গছডাল ওচৰত তেওঁলোকে পেট্ৰল ঢালি জ্বলাই দিছে আৰু তেওঁলোকৰ বিদ্যালয়খনক লক্ষ্য কৰি হয়তো এই কামটো কৰিছে গতিকে যিয়ে এই কামটো কৰিছে আৰু এই গছজোপা আছিল আটাইতকৈ পুৰণি 1995 চনত যেতিয়া মই ইয়াত যোগদান কৰিছিলোঁ তেতিয়াই এই গছজোপা প্ৰায় 10-15 বছৰ অতিক্ৰম কৰিছে গতিকে 50 বছৰ অতিক্ৰম কৰিছে আৰু বিদ্যালয়খনৰ বাকী গোটেইখিনি গছ নতুন গছ মই থকাৰ পিছত 1995 পিছত গছ ৰোপণ কৰা কিন্তু এইডাল গছ আছিল ইয়াৰ আগৰ গতিকে আজি খুব আঘাত পাইছোঁ প্ৰকৃতি হয় বাৰান্দাখন নষ্ট হৈছে আৰু হয়তো সন্ধিয়াৰ সময়ত আহিছে 3গৰাকী দুষ্কৃতিকাৰী আহিছে চিচি কেমেৰাত বন্দী হৈছে তাৰ 2গৰাকী গুচি গ'ল মটৰচাইকেল লৈ আৰু এগৰাকীয়ে এই কামটো কৰিছে তেওঁলোকে পেট্ৰল ঢালি দিছে দুখী এইটো আচলতে শিক্ষানুষ্ঠান পবিত্ৰ অনুষ্ঠান এই অঞ্চলৰ জ্ঞানৰ বন্তি উজ্বলাই আছে গতিকে চৰকাৰী অনুষ্ঠান এখন এইখনৰ এনেকুৱাকৈ ক্ষতি সাধন কৰিব বিচৰাটো আচলতে মনত আঘাত লগা কথা আৰু তেখেতক যিয়ে কৰিছে তেওঁলোকৰ হয়তো এখেনেকুৱা মানসিকতা কি মানসিকতা লৈ এই কাম কৰিছে গম নাপাওঁ তেওঁলোকৰ শাস্তি বিচাৰিছোঁ আৰু এইখিনি আৰু যাতে ভৱিষ্যতে এই কাম নকৰে এজাহাৰ ইতিমধ্যে অধ্যক্ষ মহোদয়ে এজাহাৰ দাখিল কৰিছে আৰু তেওঁলোকে হয়তো পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া আমাৰ বিদ্যালয়খন এইখন অঞ্চলৰ ভিতৰতে বৃহত্তম অঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য বিদ্যালয় আৰু আমাৰ বিদ্যালয়খনে এইখন বৃহত্তৰ অঞ্চলত বহুতখিনি সেৱা আগবঢ়াইছে আৰু কিন্তু আমাৰ যিটো পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে গছ ৰোপণ কৰাৰ কাৰণে আমি বহুত আপ্ৰাণ চেষ্টা কৰি আছোঁ কিন্তু কৰি থাকিলেও কিছুমান দুষ্ট চক্ৰই এই গৰু ছাগলী এইবিলাক দি নষ্ট কৰে কিন্তু বহুদিন পুৰণা আমাৰ এখন এই গছ আছিলে এডাল গছ আছিলে আমলখি গছ সেইটো আমি স্কুলত পঢ়ি থকা দিনৰ পৰা দেখা পাইছোঁ কিন্তু হঠাৎকৈ যোৱাকালি স্কুলটোত অলপ গছটোত অলপ পোকে ধৰিছিলে কিন্তু আজি ৰাতিপুৱা আহি চাওঁ যে গছটোত কোনোবাই জুই দিছে গুৰিত জুই লগাইছে আৰু গছটো বাগৰি পৰিছে লগতে গছৰ ঘৰৰ বাৰান্দাখিনিও ভাঙিছে গতিকে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক এতিয়া কোনে কৰিছে এতিয়ালৈকে আমি গম পোৱা নাই আমাৰ মানে অধ্যক্ষ মহোদয়ে কিজানি এজাহাৰ দিছে নেকি গতিকে পিছলৈ কি হয় দেখা যাব এইটো হয় বন্দী হৈ আছে এইটো আমাৰ স্কুলৰ যিটো এই CCTV আছে তাতে বন্দী হৈ আছে সেইটোতো আমি সদায় বিচাৰোঁ যাতে দোষী এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানৰ প্ৰতি যদি কোনোবাই বেয়া চকু দিয়ে ধ্বংসমূলক কাৰ্য কৰিব বিচাৰে তাকতো আমি কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু এইটো আমি প্ৰশাসনৰ পৰাও আমি অনুৰোধ জনাম যাতে তেনেকুৱা দুষ্ট চক্ৰৰ পৰা আমাৰ বিদ্যালয়খন ৰক্ষা কৰিব পাৰে এইটো আমাৰ এই অনুৰোধ